আৰু এটা কাম কৰিব গৈ আছো। আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম। এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম, পলাশবাৰীত কেতিয়া পাম। হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম। আৰু 10,000 টকা নহয়, 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিব পাৰো। মোৰ মনত আছে 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো আমি 830 টকা দিছিলো আৰু মাত্ৰ 19 লাখ লোকক আমি অৰুণোদয় আঁচনি দিছিলো। আজি আমি আগবাঢ়ি গৈ আছো। প্ৰথমতে 28 লাখ আৰু এইবাৰ আমি আমাৰ ৰাজ্যখনৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। পলাশবাৰী সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব। বকু সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব আৰু 1250 টকাকৈ আমি আপোনালোকৰ একাউণ্টত জমা দিম। আজি মই যদি পাৰিলোহেঁতেন আৰু কেতিয়াবালৈকে পাৰিম, মোৰতো মনত ইচ্ছা আছে 1250 নহয় মাহত 2,000 মানকৈ একেলগে দিয়াৰ কাৰণে। আজি আমি কি সিদ্ধান্ত লৈছো যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে সেই ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম। তাৰো আজি আমি সিদ্ধান্ত লৈছো। 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব নৱেম্বৰ ডিচেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে, আমি লাহে লাহে সকলো মানুহক ৰেচন কাৰ্ড দিছো আৰু 6 মাহত আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি ৰেচন কাৰ্ডখন হ'ল আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল। কিন্তু মই তাতে সন্তুষ্ট নহয়। এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম। বজাৰত যদি 90 টকা দাম আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব। তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো বজাৰত যদি চেনিৰ দাম 70 টকা আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব। আজি নিমখ আমি 10 টকা কম দামত বজাৰতকৈ কম দামত আমি 1 কেজি নিমখ আপোনালোকক ৰেচন কাৰ্ডত ল'ব দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।